অসম চুক্তিৰ ক্লজ 6 ইমপ্লিমেণ্ট হ'ব লাগে ইন লেটাৰ এণ্ড স্পিৰিট বিকজ কংগ্ৰেছ পাৰ্টিয়ে অসম চুক্তি স্বাক্ষৰ কৰিছিলে গতিকে কংগ্ৰেছ পাৰ্টি কমিটেড ইমপ্লিমেণ্টেশ্যন অফ আছাম একৰ্ড ইন লেটাৰ এণ্ড স্পিৰিট এইটোত আমাৰ কোনো দ্বিমত নাই এতিয়া লেট হৈছে তথাপি ক্লজ 6 ইমপ্লিমেণ্ট কৰিবলৈ ওলাইছে আমি ভাল পাইছোঁ মাত্ৰ আমাৰ ৰিয়েকশ্যন হৈছে এইটো নাম্বাৰ 1 এইটো টু লেট হ'ল নাম্বাৰ 1 নাম্বাৰ 2 হোম মিনিষ্টাৰে পাৰ্লিয়ামেণ্টত অপেনলি ডিক্লেয়াৰ কৰিছিলে কি বুলি যে বিপ্লৱ শৰ্মাক ৰিপৰ্ট পোৱাৰ লগে লগেই আমি দাড়ি কমা একো বাদ নিদিয়াকৈ আমি টো ইমপ্লিমেণ্ট কৰিম বুলি তেওঁ কৈছিলে আৰু সেইটো আমাৰ মুখ্যমন্ত্ৰীয়েও কৈছিলে সেইটো এতিয়া তেওঁলোকে কৰক সেইটো নাই কৰা নাম্বাৰ 2 নাম্বাৰ 3 এই একৰ্ডত ইয়াৰ 12টা ৰিকমেণ্ডেশ্যন চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব কাম সেই 12টা ৰিকমেণ্ডেশ্যন আজিলৈকে চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ পঠোৱা নাই নাম্বাৰ 4 14টা ৰিকমেণ্ডেশ্যন চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টে জইণ্টলি কৰিব অৰ্থাৎ যেনেকৈ ইউনিয়ন লিষ্ট কনকাৰেণ্ট লিষ্ট বাকীখিনি ৰিকমেণ্ডেশ্যন ষ্টেট গভৰ্ণমেণ্টে কৰিব গতিকে ষ্টেট গভৰ্ণমেণ্টে কৰাখিনি কৰক লগতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে যি 12টা কৰিব সেইকেইটাটো চেণ্ট্ৰেললৈ পঠাব লাগে পঠোৱা নাই তে দাড়ি কমা নোহোৱাকৈ ইমপ্লিমেণ্ট কৰাৰ কথা ক'ত আহিল আৰু 14টা ৰিকমেণ্ডেশ্যন বিপ্লৱ শৰ্মা কমিটিৰ 14টা ৰিকমেণ্ডেশ্যন ষ্টেট আৰু চেণ্ট্ৰেলে জইণ্টলি কৰিব সেইকেইটাও পঠিয়াব লাগে চেণ্ট্ৰেললৈ সেইকেইটা নাই পঠোৱা গতিকে সেইকাৰণে আমাৰ ডাউট ইয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ কিমান চিনচিয়াৰিটি আছে এইখিনি ইমপ্লিমেণ্ট কৰাত কেৱল গিমিক ইলেকশ্যন গিমিক কৰিবৰ কাৰণে 26 পাইছেহি কাৰণে কালি আছুৰ লগত মাতি ইমান ডিছকাছ কৰিলে ইমান দিনটো দেখাই নাই ডিছকাছ কৰিবলৈ গতিকে এইটো ইলেকশ্যন গিমিক যাতে নহয় অসমীয়া জাতিক প্ৰকৃতাৰ্থত যাতে সুৰক্ষা কৰিবলৈ আগবাঢ়ি আহে আমি তাৰ কাৰণে আহ্বান জনাইছোঁ